26 নিৰ্বাচন জয়ৰ লক্ষ্যৰে জনতা জনাৰ্দনৰ সন্মুখত মুখ্যমন্ত্ৰী। একেদিনাই কোকৰাঝাৰ আৰু বঙাইগাঁৱত মুখ্যমন্ত্ৰী। কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আয়োজিত 24 সংখ্যক বড়োলেণ্ড দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী। গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা বাগৰুম্বা নৃত্য সামাজিক মাধ্যমত পৃথিৱীৰ 200 কোটি মানুহে চাইছে। চীনৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানতকৈও ধুনীয়া হৈছিল বাগৰুম্বা নৃত্য। মুখ্যমন্ত্ৰীৰ ঘোষণা, এইবাৰ নতুন দিল্লীত পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য, বিহু আৰু ঝুমুৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমানেই আনন্দিত হৈছিলে যে তেখেতে বাগৰুম্বা নৃত্যৰ ছবি বা ভিডিঅ' তেওঁ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত আপলোড কৰিছিলে। আৰু এই ফটো কিমান মানুহে চাইছে আপোনালোকে জানি আচৰিত হ'ব যে এই ফটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ, ছ'চিয়েল মিডিয়া, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে মিলি পৃথিৱীৰ 200 কোটি মানুহে বাগৰুম্বা নৃত্যৰ ভিডিঅ' চাইছিলে। আৰু মানুহে তুলনা কৰিছিলে যে চাইনাৰ অলিম্পিকৰ ইনগ্ৰেশ্যন আজিলৈকে পৃথিৱীৰ যিমান ডাঙৰ সাংস্কৃতিক অনুষ্ঠান হৈছে, এই বুলি ক'লে মানুহে কাৰ কথা কয় যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যনৰ যিটো চেৰিমনি আছিলে সেইটোৱে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাংস্কৃতিক অনুষ্ঠান আছিলে। কিন্তু আমাৰ বাগৰুম্বা নৃত্য চোৱাৰ পিছত মানুহে কৈছিলে যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যন চেৰিমনিতকৈও বাগৰুম্বা নৃত্য আটাইতকৈ বেছি ধুনীয়া হৈছিলে। আমি ঠিক কৰিছোঁ যে বেলেগে বেলেগে আমি নেদেখোঁ, আমাৰ গোটেই অসমখনক একেলগ কৰি একেদিনাই আমি বিহু দেখুৱাম, একেদিনাই দিল্লীত আমি ঝুমুৰো দেখুৱাম, একেদিনাই দিল্লীত আমি বাগৰুম্বাও দেখুৱাম, যাতে গোটেই ভাৰতখন অসম হৈ থাকে। ইয়াৰ উপৰিও বড়োলেণ্ডৰ 15,000 ল'ৰা-ছোৱালীলৈ 2 লাখকৈ টকা আগবঢ়াব ৰাজ্য চৰকাৰে। BTCৰ উন্নয়নৰ বাবে 1000 কোটিৰ অনুদান। ইয়াৰ উপৰিও চেন্নাইত বড়োলেণ্ড গেষ্ট হাউচ নিৰ্মাণৰ বাবে ধন আগবঢ়াব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উদ্যোগ কৰিবলৈ আগবাঢ়ি অহা, ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা 15,000 ল'ৰা-ছোৱালীক মই 2 লাখ টকা কৰি সহায় কৰিম। কোনো বেংকৰ মৰ্টগেজ নালাগে, কোনো কথা নালাগে, মাত্ৰ হাগ্ৰামা লিষ্ট দিব, মই 2 লাখ টকা কৰি 15,000 ল'ৰা-ছোৱালীক মই আগবঢ়াম। বড়োভূমিত BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ সন্মুখত মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। সকলোৱে মিলি নিৰ্বাচন খেলিব পাৰোঁ নেকি, চেষ্টা কৰক, নোৱাৰিলে সকলোৱে মিলামিছাকৈ খেলি থাকিব। আমিতো BPFৰ লগত মিত্ৰতাৰ কথা বতৰা পাতিছোঁ, কিন্তু মই এইটোও কৈছোঁ যে সকলোৱে মিলি ইলেকশ্যন খেলিব পাৰোঁ নেকি। হাগ্ৰামা মহিলাৰী যেতিয়া এতিয়া BTCৰ নেতা, চেষ্টা কৰক, নোৱাৰিলে ইলেকশ্যন হ'ব, মিলামিছাকৈ চবেই খেলি থাকিব। আৰু নিজৰ চিম্বলতে খেলক, বেলেগৰ চিম্বলতে খেলক, কাজিয়া পেচাল নোহোৱাকৈ মিলামিছাকৈ ইলেকশ্যন খেলিলে হ'ল। কংগ্ৰেছ একফালে থাকিব, বাকী চবেই মিলামিছাকৈ খেলি থাকিব। আৰু ইফালে বঙাইগাঁৱত আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 7,373 গৰাকী উদ্যোগীক 1 লাখ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আজি ধুবুৰী, সাউথ সালমাৰা, গোৱালপাৰা
আৰু বঙাইগাঁও জিলাৰ ৭,০০০ যুৱক যুৱতীক প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ। এই আঁচনিৰ অধীনত এজন যুৱক যুৱতীয়ে 2 লাখ টকা চৰকাৰৰ পৰা লাভ কৰে, 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা কোনো ধৰণৰ ইণ্টাৰেষ্ট নোহোৱাকৈ চৰকাৰক লাহে লাহে ঘূৰাই। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।